কাউণ্টডাউন আৰম্ভ নিলামৰ বজাৰ সাজু হাতত টকাৰ মোনালৈ খেলুৱৈ কিনিবলৈ 10 দলৰ প্ৰস্তুত পোনপ্ৰথমবাৰৰ বাবে IPLৰ মিনি নিলাম অনুষ্ঠিত হ'ব ডুবাইত নিলামৰ হাতুৰি থাকিব এগৰাকী ভাৰতীয় মহিলাৰ হাতত ভাগ্য নিৰ্ণয় হ'ব 333 গৰাকী খেলুৱৈ মঙলবাৰে বিয়লি 2:30 বজাৰ পৰা আৰম্ভ হ'ব IPLৰ নিলাম প্ৰক্ৰিয়া নিলাম সঞ্চালনা কৰিব ভাৰতীয় মহিলা মল্লিকা সাগৰে ভাগ্য নিৰ্ণয় হ'ব মিচেল ষ্টাৰ্ক ট্ৰেভিছ হেডৰ দৰে তাৰকাৰ পৰা আৰম্ভ কৰি অসমৰ মুক্তাৰ হুছেইন সহ মুঠ 333 জন খেলুৱৈ এই 333 জন খেলুৱৈৰ ভিতৰত 214 গৰাকী ভাৰতীয় আৰু 119 গৰাকী বিদেশী খেলুৱৈ 116 গৰাকী নিজৰ দেশৰ দলক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে 215 গৰাকী প্ৰথম শ্ৰেণীৰ খেলুৱৈ নিলামৰ বজাৰত 333 গৰাকী খেলুৱৈ থাকিলেও বিক্ৰী হ'ব মাত্ৰ 77 গৰাকী বাদ পৰিব 254 গৰাকী খেলুৱৈ 47 গৰাকীৰ বিপৰীতে 30 গৰাকী বিদেশীৰ ভাগ্য উদয় হ'ব সৰ্বাধিক 12 গৰাকী খেলুৱৈ ক্ৰয় কৰিব কলকাতা নাইট ৰাইডাৰ্ছে এই 12 গৰাকী খেলুৱৈৰ ভিতৰত 8 গৰাকী ভাৰতীয় আৰু 4 গৰাকী হ'ব বিদেশী 9 জন খেলুৱৈৰে দ্বিতীয় স্থানত আছে দিল্লী কেপিটেলছ 8 গৰাকীকৈ ক্ৰয় কৰিব গুজৰাট মুম্বাই পাঞ্জাব আৰু ৰাজস্থানে 6 গৰাকীকৈ হায়দৰাবাদ চেন্নাই RCB আৰু লক্ষ্ণৌৱে আৰু খেলুৱৈ কিনিবলৈ সৰ্বাধিক 38.15 কোটি টকা আছে গুজৰাটৰ হাতত 31.4 কোটি চেন্নাই 32.7 কোটি KKRৰ হাতত 29.1 কোটি পাঞ্জাবৰ হাতত 28.95 কোটি দিল্লীৰ হাতত 23.25 কোটি RCBৰ হাতত 14.5 কোটি ৰাজস্থানৰ হাতত 17.75 কোটি মুম্বাইৰ হাতত হায়দৰাবাদৰ হাতত 34 কোটি সৰ্বনিম্ন 13.15 কোটি লক্ষ্ণৌৰ হাতত নিলামৰ সময়ত খেলুৱৈসকলক 19টা ভাগত ভাগ কৰা হৈছে 23 গৰাকী খেলুৱৈৰ নিম্নতম মূল্য 2 কোটি টকা 13 গৰাকীৰ নিম্নতম মূল্য 1.5 কোটি টকা উল্লেখযোগ্য যে এইবাৰ নিলামৰ মুখ্য আকৰ্ষণ হৈছে ৰাচিন ৰবীন্দ্ৰ খেলুৱৈগৰাকীৰ মূল্য হৈছে 50 লাখ টকা লগতে এইবাৰ এদিনীয়া বিশ্বকাপত বিস্ফোৰক প্ৰদৰ্শন কৰা খেলুৱৈৰ মূল্য অধিক হোৱাৰ সম্ভাৱনা আছে এইবাৰ IPLৰ পৰাই বহুকেইজন খেলুৱৈ T20 বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱাৰো সম্ভাৱনা আছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক